যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিব। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত। এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা। তাৰ মানে 1 নিযুত মানে 10 লাখ। 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব। 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব। আপোনালোকে চিন্তা কৰক, আগতে কিমান চৰকাৰ আহি গ'ল। অৰুণোদয় আঁচনিটো আগতেও কৰিব পাৰিলেহেঁতেন, কোনেও নকৰিলে। লাখপতি বাইদেউৰ কামটো আগতেও হ'ব পাৰিলেহেঁতেন, কোনেও নকৰিলে। আৰু লাখপতি বাইদেউ আকৌ মনত ৰাখিব, 10,000 নহয় যে মই পিছত আৰু 25,000 টকা দিম। প্ৰথমতে 10, পিছত আৰু 25 পাব। তাৰমানে লাখপতি বনাইহে এৰিছে 100%। গণিত গৈ লাগিব, হ'ব। আজি আমাৰ চৰকাৰৰ দিনত বাগিচাৰ মজুৰি বাঢ়িলে, 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আগতে দালালত টকা নিদিলে চাকৰিয়ে নহ'লে। এতিয়া মই হেলিকপ্টাৰ নামোতে মোক সুধি আছে যে ছাৰ, মামা, দাদা, পুলিচৰ ইণ্টাৰভিউ কেতিয়া? মই কৈছো জুলাই। চবে ফূৰ্তি পায়, কাৰণ জানে টকা দিব নালাগে, টকা নিদিয়াকৈ চাকৰি পাম আমি, হয় নে নহয়? আজিকালি চাকৰি দিলে টকা, চাকৰিৰ কাৰণে টকা দিব লাগে নেকি? কাৰোবাক লাগে নেকি? প্ৰথমবাৰ চৰকাৰী চাকৰি আমি বিনামূলীয়া কৰিম, কোনো টকা পইচা দিব নালাগে। আজি ৰেচন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেচন কাৰ্ড দিছো, সেইকাৰণে চবেই হাত উঠাইছে। আজি এনেকে অৰুণোদয়ো হ'ব, এনেকে ইঞ্চুৰেঞ্চো পাম, আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচো পাব, লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব। এইটো মোদীৰ গেৰেণ্টি, আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো। আজি কৃষকসকলে বছৰত 6,000 টকা কৃষক সন্মান নিধিৰ পৰা পায়। আগতে বেমাৰ হ'লে কিমান চিন্তা,